এজন দুজন নহয়, ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ 14 বাংলাদেশী। চলিত মাহতেই কাছাৰত শতাধিক বাংলাদেশী গ্ৰেপ্তাৰ। অন্য ৰাজ্যত খেদা খোৱা বাংলাদেশীৰ অন্তিম ঠিকনা অসম। অসম যে বাংলাদেশীৰ চৰণীয়া পথাৰ পুনৰ প্ৰমাণ হ'ল এই কথা। অসমত প্ৰতিদিনেই গ্ৰেপ্তাৰ হৈছে ইজনৰ পাছত সিজন বাংলাদেশী। গাড়ীয়ে গাড়ীয়ে অসমত প্ৰৱেশ কৰিছে অবৈধ বাংলাদেশীয়ে। গুজৰাট, পশ্চিমবংগ, ৰাজস্থানকে আদি কৰি বাকী ৰাজ্যসমূহত লোৱা হৈছে বিদেশী বিতৰণৰ সিদ্ধান্ত, যাৰ বাবে সেই ৰাজ্যসমূহৰ পৰা তালি টোপোলা বান্ধিছে বাংলাদেশীয়ে আৰু অনায়াসে প্ৰৱেশ কৰিছে অসমত। তাৰ প্ৰমাণ এয়া, গাড়ীয়ে গাড়ীয়ে এনেদৰেই অসমত সোমাইছে বাংলাদেশীৰ অবৈধ নাগৰিক। শিশু মহিলাসহ 14 বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে কাছাৰৰ কাটিগড়াত। উল্লেখ্য যে কাটিগড়াৰ হিলাৰা আৰু বিশ্বম্ভৰপুৰৰ বহু সচেতন ৰাইজে বাংলাদেশীক আটক কৰি গতাই দিছে আৰক্ষীক। তারা দুইটা গাড়ি আসলো। কিটা গাড়ি? দুইটা গাড়ি আসলো। একটা গাড়ি ভাঙি গেছে। তারপরে আমরা তারা ধরছি, ধরার পরে আমরা পুলিশ ফোন করছি, ফোন করিয়া তারা পুলিশের হাতে তুলিয়া দিচ্ছে। তারা কতজন মানুষ? তারা আসলো 9 জন, 10 জন আসলো, একজন ভাঙি গেছে লোক। তারা বাংলাদেশী না রোহিঙ্গা? তারা কইছে বাংলাদেশিরা। ভয়ংকৰ খবৰ এই যে 6 বছৰ পূৰ্বে মোদীৰ ৰাজ্যত প্ৰৱেশ কৰিছিল 14 বাংলাদেশীয়ে। গুজৰাটৰ চুৰাটত বসবাস কৰি আছিল বিভিন্ন কাম কাজ। কিন্তু চৰকাৰৰ বিদেশী বিতৰণৰ সিদ্ধান্তৰ পিছতেই ভয়ত গুজৰাটৰ পৰা পলায়ন কৰে ধৃত বাংলাদেশীয়ে। এই অকপট স্বীকাৰোক্তি শুনক বাংলাদেশী কেইটাৰ মুখেৰেই। সুরাত সে ভারতে কতদিন থেকে আছে? বহুত এই যে সব বাঙালিকে ধরে নিয়ে যাচ্ছে না, ওই জন্য আমরা চলে আসছি। সব বাঙালিকে ধরে ধরে মারতে স্যার ফাটাই চলে আসছি। আপনারা কজন আছেন এখানে? এখানে আমরা 9 জন। বাচ্চা কজন? কই থেকে আইছেন? এখানে কেন কই আইছেন? উল্লেখ্য, শনিবাৰৰ দিনটোত 7 জনকৈ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছিল কাটিগড়াত। অৱশ্যে শেহতীয়া ঘটনাত কাটিগড়াৰ সচেতন ৰাইজৰ ভূমিকা আছিল সঁচাকৈ প্ৰশংসনীয়। কাটিগড়াৰ পৰা আশিক চৌধুৰী ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।